নমস্কাৰ। আজি অসমবাসী ৰাইজ এটা বিৰল অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ল। আজি শিৱসাগৰ ঐতিহাসিক পিয়লি ফুকন খেলপথাৰখন এটা ইতিহাসৰ সাক্ষী হৈ ৰ'ল। আজি 8,855গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰি জাউৰিয়ে জাউৰিয়ে চাপৰি বজাই আজি আমাৰ মাজৰ পৰা উশৃংখলতা নাইকিয়া কৰিলে, আমাৰ মাজত শান্তি সম্প্ৰীতি অটুট থকাত তেখেতসকলে অৰিহণা যোগালে। আমি সৰ্বপ্ৰথমে এই আই মাতৃসকললৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ দেখাৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বৰ্ণনা কৰি আমি এভাগীৰ নাম ৰচনা কৰিছোঁ আৰু আমাৰ জ্যেষ্ঠ শ্ৰদ্ধাৰ মুনিন্দাই এভাগী পৰিৱেশন কৰিছে। নামৰ জৰিয়তে আমাৰ মাজৰ পৰা শান্তি সম্প্ৰীতি অটুট থাকিব আৰু আমাৰ মাজৰ পৰা উশৃংখলতা দূৰ হ'ব। শান্তি সম্প্ৰীতি সমন্বয়ৰ জৰিয়তে আমাৰ মাজত এখন সুন্দৰ সমাজ গুৰুজনাৰ শ্ৰদ্ধাৰ কমলা গৈ ডাঙৰীয়াক শ্ৰদ্ধা জনাব দেচোন। দিহা সংঘৰ দুটা প্ৰখ্যাত খ্যাত লোক সংস্কৃতিৰ সাধক শ্ৰদ্ধাৰ কমলা গৈ ডাঙৰীয়াক আমি এই মাহতে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা দিহানাম কাণ্ডাৰী সন্মানেৰে বিবেচিত কৰিছোঁ। সকলোকে আগতে হাত চাপি বজাবলৈ মই অনুৰোধ জনাইছোঁ। তেখেতক দিহানাম কাণ্ডাৰী সন্মানেৰে আমি বিবেচিত কৰিছোঁ। যুগলবন্দী সাংস্কৃতিক কেন্দ্ৰৰ তৰফৰ পৰা তেখেতক দিহানাম কাণ্ডাৰী সন্মানে হ'ব। আপুনি সদায় এইদৰে আগবাঢ়ি যাওক, আমি তাই কামনা কৰিছোঁ। অন্য এজন পুৰণা ব্যক্তি শ্ৰদ্ধাৰ প্ৰবীণ বৰুৱা দেৱক যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা তেখেতৰ কৰ্মময় জীৱনত শ্ৰদ্ধা জনাই সংস্কৃতি সৌৰভ সন্মানেৰে আমি বিবেচিত কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ প্ৰবীণ বৰুৱা ছাৰক এই সন্মান দিবৰ বাবে আমি প্ৰণামী গগৈদেৱক অনুৰোধ জনাইছোঁ। প্ৰবীণ বৰুৱা দেৱক তেখেতৰ কৰ্মৰ শ্ৰদ্ধা জনাই যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ তৰফৰ পৰা সংস্কৃতিক সৌৰভ সন্মানে আমি বিবেচিত কৰিছোঁ। সংস্কৃতি সৌৰভ